Hello everyone, welcome to my channel. So today we are going to talk about the Constitution of India. The Indian Constitution বহুতো articles দিয়া গৈছে তাৰে আজি আমি কথা পাতিম এটা আৰ্টিকেলৰ বিষয়ে that is article 14 বহুতে নাজানে so যোনে জানে তাৰ কাৰণেও এটো এটা ইনফৰমেটিভ ভিডিও আৰু যোনে নাজানে আহকচোন জানো আমি আৰ্টিকেল 14 এ কি কি কয় So, এই ভিডিওটোৰ জৰিয়তে মই যিমানখিনি পাৰো আপোনালোক সিমানখিনি বুজাই দিবলৈ চেষ্টা কৰিম সো আৰ্টিকেল 14 এ আমাক ৰাইট টু ইকুৱেলিটি কথা কয় ৰাইট টু ইকুৱেলিটি কথা যেতিয়া এৰাইজ হয় তেতিয়া দুটা কনসেপ্ট আমাৰ সন্মুখলৈ আহে মানে আমি দুটা প্ৰিন্সিপল বুলিও ক'ব পাৰো হেতু that is equality before law and equal protection of law equality before law এটা হৈছে আমাৰ ব্ৰিটিছ অৰিজিনৰ পৰা লোৱা কনসেপ্ট তো কেতিয়াবা এনেকুৱাও শুনা পোৱা গৈছে বা এটো কোৱা যায় কি ইকুৱেলিটি বিফৰ ল এটা নেগেটিভ কনসেপ্ট হয় কাৰণ এই লটোৱে ফুললি স্যাটিসফাই নকৰে ৰাইট টু ইকুৱেলিটি জানো আহকচোন কিয় স্যাটিসফাই নকৰে কাৰণ এই লটো আমাক এটো কোৱা গৈছে কি এভৰিওয়ান ইজ ইকুৱেল বিফৰ ল কাৰেক্ট So, তাৰ কাৰণে আমি সৰু এটা এক্সাম্পল ল'ব পাৰো সাপোজ দুজন মানুহে এটা ক্ৰাইম কৰিলে ডিফাৰেন্ট ক্লাसेस অফ পিপল তো এজন হৈছে ধনী আৰু আনজন হৈছে দুখীয়া সো ধনী মানুহজনক আৰু হে দুখীয়া মানুহজনে যদি ক্ৰাইমটো কৰিছে তেতিয়ালে কোৰ্টে তেওঁলোকক পানিশমেন্ট হিচাপে কম্পেনসেশন পে কৰিব দিছে 1 লাখ रुपीस কিন্তু ধনী মানুহজনে যিনে মাহিলি 4 লাখ টকা কমায় তেওঁটো হে 1 লাখ रुपीस ধুনীয়াকৈ পে কৰি দিব পাৰিব এজ देयर পানিশমেন্ট কিন্তু দুখীয়া মানুহজনে নোৱাৰিব কাৰণ এজন দুখীয়া মানুহৰ তেওঁৰ মানুহজনৰ মাহিলি ইনকাম 4000 টকা তো 4000 টকা মানুহজনে 1 লাখ টকাটো কম্পেনসেশন কেনেকৈ পে কৰিব সো সেই কাৰণে এই কনসেপ্টটো সাফিশিয়েন্ট বুলি কোৱা নাযায় তো সেই কাৰণে তাৰ জেগা সাফিশিয়েন্ট যেহেতু এই কনসেপ্টটো সাফিশিয়েন্ট নহয় সেই কাৰণে আৰু এটা প্ৰিন্সিপল এৰাইজ হ'ল এই প্ৰিন্সিপলটো হৈছে ইকুৱেল প্ৰটেকচন অফ ল এটা ইউএছ কনসেপ্ট হয় এটো এটা পজিটিভ কনসেপ্ট হয় আৰু এই কনসেপ্টটো বুজিবলৈ আমি আকৌ এটা সৰু এক্সাম্পল লওঁ সাপোজ এগৰাকী মাতৃৰ দুটা সন্তান এটা সন্তানৰ বয়স হৈছে 5 বছৰ আৰু আন এটি সন্তানৰ বয়স হৈছে 12 বছৰ সেই মাকজনীয়ে দুটা সন্তানকে বুজোৱা বা পানিশমেন্ট দিয়া বা তেওঁলোকক গালি পাৰা বা কিবা এটা বস্তু শিকোৱা পদ্ধতি বেলেগ বেলেগ হ'ব সো হেনেকেই law to এটোৱে কথা বুজা গৈছে কি different classes of people according to their classification law should be different for every class of people ইয়াতে বয়সও ডিফাৰ কৰে সাপোজ এজন এডাল্টক ডেথ সেন্টেন্স বা লাইফ ইমপ্ৰিজনমেন্ট দিয়া যাব পাৰে কিন্তু এজন জুভিনাইলক লাইফ ইমপ্ৰিজনমেন্ট দিয়া নাযাবও পাৰে কাৰণ তেওঁ এজন সৰু দৰা বা ছোৱালী হয় যেহেতু ডেথ সেন্টেন্স পাৰো আমাৰ এটা ইন্ডিয়াত নাই কিন্তু মই এটো এক্সাম্পলটো দিব কাৰণেহে আপোনালোকক বুজালো সো ৰাইট টু ইকুৱেলিটি টু বহুত এটা ভাষ্ট কনসেপ্ট হয় তো মই যিমানখিনি পাৰিছো আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো আৰ্টিকেল 14 টো এপ্লিকেবল হ'ব সবৰ কাৰণে that is whether that person is a citizen or non-citizen who is residing under the territory of India এইখিনিতে আৰু এটা কথা কৈ দিওঁ আপোনালোকে চাগে কেতিয়াবা দেখিছে কি কোৰ্ট ৰুমত এটা স্ট্যাচু থাকে জাস্টিস লেডি ৰোমেনৰ এগৰাকী গডেজ হয় সো জাস্টিস লেডি হাতত এখন স্কেল আছে আৰু তেওঁ ব্লাইণ্ড ফোল্ডেড হয় সো ইয়াত এটাই বস্তু ডিপিক্ট কৰা গৈছে ইন্ডিকেট কৰিছে কি জাস্টিস লেডিয়ে যে ল শুড বি ইকুৱেল ফৰ অল আৰু ল সবৰ কাৰণে সমান লাগিলে ডাঙৰ হওক সৰু হওক এইখিনিতে আজি ভিডিওটো মই ষ্টপ কৰিছো আৰু যিমানখিনি পাৰিছো আৰ্টিকেল 14 ৰ ওপৰত আপোনালোক জনাবলৈ চেষ্টা কৰিলো এক্সাম্পল দি পেলাই জনাবচোন কেনেকুৱা পাইছে ভিডিওটো আৰু চাই থাকিব মই আৰু আপলোড দি থাকিম আৰ্টিকেল 14 ৰ ওপৰত আজিতে ইমানে যিমান পাৰো আগলে আৰু ভিডিও দি থাকিবলৈ চেষ্টা কৰিম এনেকৈ ইনফৰমেটিভ ভিডিওবোৰ মোৰ ভিডিওবোৰ চাই কেনে পালে জনাব ধন্যবাদ